ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিপুল বিজয়ৰ পিছত আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে শপত বাক্য পাঠ কৰিলে। মই শ্ৰী টংকেশ্বৰ ৰাভা আৰু তেখেতৰ সতীৰ্থসকলক অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ উষ্ণ অভিনন্দন যাচিছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে অসম চৰকাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে আমি যৌথভাৱে কাম কৰিম, একেলগে কাম কৰিম, যাতে ৰাভা হাছং অঞ্চলটোক অসমৰ ভিতৰতে এটা বিকশিত আৰু প্ৰগতিৰে ভৰা অঞ্চললৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ। পুনৰ এবাৰ ৰাভা হাছংবাসী ৰাইজক তেওঁলোকৰ সমৰ্থন, সহযোগিতা আৰু আশীৰ্বাদৰ বাবে ভাৰতীয় জনতা পাৰ্টি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু সামগ্ৰিকভাৱে অসমবাসী ৰাইজৰ হৈ মই অভিনন্দন জনাইছোঁ। মই তেনেকুৱা কোৱা নাই, মই কৈছোঁ যে ত্ৰিপাক্ষিক আলোচনা হ'ব লাগে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত এখন ত্ৰিপাক্ষিক আলোচনাৰ আমি ব্যৱস্থা কৰিম আৰু ত্ৰিপাক্ষিক আলোচনাতে কথাবিলাক আজিলৈকে কেতিয়াও আলোচনা হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ লগত। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হ'ব। ৰাভা লোকসকলে তেওঁলোকৰ মনৰ বেদনাৰ কথা বুজাব আৰু ভাৰত চৰকাৰে উপযুক্ত সিদ্ধান্ত ল'ব। আমি মাজত মধ্যস্থতাৰ কাম কৰিম ভাৰত চৰকাৰ আৰু ৰাভা জনগোষ্ঠীৰ লোকসকলৰ মাজত। পঞ্চায়ততো আমি একেলগে খেলিছোঁ, প্ৰায়বিলাকতো আনকণ্টেষ্ট গ'লেই দেখোন। গতিকে আৰু বাকী 17 তাৰিখলৈকে আৰু আনকণ্টেষ্ট হ'ব। আৰু বিভিন্ন নিৰ্দলীয় প্ৰাৰ্থীসকলকো মই অনুৰোধ কৰিম যে আপোনালোকেও প্ৰত্যাহাৰ কৰি লওক। কংগ্ৰেছৰ প্ৰাৰ্থীসকলে প্ৰত্যাহাৰ কৰিব নালাগে, সেইটো আমি কণ্টেষ্ট কৰিম। কিন্তু যদি আমাক বেয়া পাই কোনোবা নিৰ্দলীয় প্ৰাৰ্থী উঠিছে, তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকেও যাতে মনোনয়ন প্ৰত্যাহাৰ কৰে। একেলগে আছিলোঁ, একেলগে থাকিম। চাওক, এই পাৰ্টিবিলাক চিনচিয়াৰ নহয়, চিৰিয়াছ নহয়। আজি ৰাজ্যৰ কাৰণে আমি যিমানবিলাক কাম কৰি আছোঁ, কংগ্ৰেছেতো কেতিয়াবাই কৰিব পাৰিলেহেঁতেন। আজি আপোনালোকে চাওক, এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শপত বাক্য হৈছে। আৰম্ভণিটো অমূৰ আপোনাৰ দেশে দিয়ে হৈছে। এই সৰু কামটো কংগ্ৰেছেও কৰিব নোৱাৰিলেহেঁতেন জানো? গতিকে তেওঁলোকৰ কোনো চিনচিয়াৰিটিটো ক'তো নায়েই। তেওঁলোকে মাত্ৰ এই কেণ্ডিডেটৰ পৰা টকা, সেই কেণ্ডিডেটৰ পৰা টকা, সেইটোতে ব্যস্ত আছে। যি কৰে কৰক, খালি এটাই কথা, আমাৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ অসমতে আছে আৰু আমিও মাতোঁ দিল্লীৰ পৰা, কিন্তু পঞ্চায়তত আমি নামাতোঁ, আমি বিধানসভাত মাতোঁ। এখন জিলাত এখন মিটিং। যদি মই 21 তাৰিখৰ পৰা কেম্পেইন কৰিম, এখন জিলাত এখন মিটিং। ক'ৰবাত যদি ডাঙৰ জিলা, ক'ৰবাত সময় ওলাই দুখন বেলেগ কথা, কিন্তু একেবাৰে জিলা পৰিষদত গৈ মিটিং নকৰোঁ। জিলা ভিত্তিত ক'ৰবাত 2-3টা সমষ্টি লগাই এখন এনেকৈ মিটিং কৰিম, কাৰণ সময় খুব কম। গতিকে কাৰণ বিহুৰ কেইদিনটো প্ৰচাৰ কৰিলে মানুহে বেয়া পাব। চাওক, প্ৰতিবাদ কোনোবাই কৰে, আমি আপত্তি নকৰোঁ, কিন্তু আইন হাতত ল'লে বা ৰাস্তাত নামি টামি আহিলে বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জেগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়। দদান ৰজাৰ যেনেকৈ আমি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ, মোৰ মনত এটা ইচ্ছা আছে যে অসমত যিসকলে মোগলক আক্ৰমণ কৰিছিল বা সেই সময়ত যি মুছলমানসকলে অসমক দখল কৰিব চেষ্টা কৰিছিলে, পিঠুৱে বাধা দিছিল, কনচেং বৰপাত্ৰ গোহাঁয়ে পৰাজিত কৰিছিল মোগলক, তুৰ্বকক। তাৰপিছত পিঠুৱে তুৰ্বকক পৰাজিত কৰিছিল, দদানে যুঁজিছিলে। এই গোটেই জাতীয় বীৰসকলৰ ধুনীয়া ধুনীয়া প্ৰতিমূৰ্তি আমি যেনেকৈ যোৰহাটত হৈছে, তেনেকৈ একোটা অঞ্চলত সতী সাধনীৰ আমি নিৰ্মাণ কৰিম। আপোনালোকে খুব 2-এদিনতে এই বিষয়ে ভাল খবৰ শুনা পাব। যোৱাকালি ক'লোৱে, এতিয়া কেইবাটাও কাম আমাৰ হাতত আছে। 1 কোটি মানুহে একেলগে অমূৰ আপোনাৰ দেশ গাব। 8 ছেপ্টেম্বৰৰ পৰা ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী আৰম্ভ হ'ব। এই বছৰটো বহুত কাম।